প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫তম জন্মবাৰ্ষিকী উপলক্ষে খাৰুপেটীয়াত ৰক্তদান শিবিৰৰ আয়োজন। জিলা প্ৰশাসনৰ সহযোগত খাৰুপেটীয়াত অখিল ভাৰতীয় তেৰাপন্থ যুৱ পৰিষদৰ উদ্যোগত মেগা ৰক্তদান শিবিৰ। দৰং জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ উপস্থিতিত অখিল ভাৰতীয় তেৰাপন্থ যুৱ পৰিষদ খাৰুপেটীয়াৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন। ১৫ বছৰৰ পৰা আয়োজন কৰি অহা খাৰুপেটীয়া তেৰাপন্থ পৰিষদে এই ৰক্তদান কাৰ্যসূচীৰে ৰক্তৰ প্ৰয়োজন হোৱা বহুতো দুখীয়া অসহায় বেমাৰীক ৰক্তদান কৰাৰ মহান কাম কৰি আহিছে। উদ্যোক্তাই জনোৱা মতে আজি ভাৰতবৰ্ষৰ লগতে অসমৰ খাৰুপেটীয়াতো অখিল ভাৰতীয় তেৰাপন্থ পৰিষদে এই ৰক্তদান শিবিৰৰ আয়োজন কৰে। আজি ৰক্তদান শিবিৰটোত তেৰাপন্থ পৰিষদৰ সদস্যৰ লগতে অঞ্চলটোৰ বহুতেই ৰক্তদান কৰে। আজি ৫০ ইউনিট ৰক্ত সংগ্ৰহ কৰাৰ কথা জনাই উদ্যোক্তাই। কাৰ্যসূচীখনত দৰং জিলা আয়ুক্তৰ অতিৰিক্ত আয়ুক্ত পাপৰি দাস, জিলা স্বাস্থ্য বিষয়া দীপ্তি বৰা, DPM নয়নাৰ লগতে খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি কৃষ্ণা সাহা উপস্থিত থাকে। জানো আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন। তেখেতৰ জন্মদিন উপলক্ষে আমি দৰং জিলা প্ৰশাসন তথা দৰং জিলাৰ সকলো ৰাইজৰ হৈ শুভেচ্ছা জনাইছোঁ আৰু তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি অসম চৰকাৰে 7 দিনীয়া বিভিন্ন কাৰ্যসূচী হাতত লৈছে। তাৰে আজি প্ৰথম দিনৰ কাৰ্যসূচী আছিল ৰক্তদান শিবিৰ। আমি মঙলদৈতো ইতিমধ্যে ৰক্তদান শিবিৰ কৰিলোঁ আৰু আমাৰ খাৰুপেটীয়া অঞ্চলত খাৰুপেটীয়াৰ যিসকল চিকিৎসা বিষয়া বা কৰ্মী আছে বা স্থানীয় ৰাইজ আছে তেখেতসকল সকলোৱে লগ হৈ আমাৰ যিটো NGO তেৰাপন্থ যুৱক সমাজ তেখেতসকলৰ সহযোগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। ইয়াতে বহুত যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে আৰু ৰাইজৰ সহযোগত আজিৰ আমাৰ ৰক্তদান শিবিৰ সাফল্যমণ্ডিত হৈছে। সকলো ৰাইজকে মই ধন্যবাদ জনাইছোঁ। आज अखिल भारतीय तेरापंथ युवक परिषद का आह्वान पर तेरापंथ युवक परिषद खारुपेटिया ने ब्लड डोनेशन ड्राइव का आयोजन किया है। आज तेरापंथ युवक परिषद का 62वां स्थापना दिवस भी है। इसके साथ ही हमारे देश के प्रधानमंत्री नरेंद्र दामोदर दास मोदी का भी आज 75वां जन्मदिवस है। इसलिए स्वास्थ्य मंत्रालय भारत सरकार के साथ मिलकर तेरापंथ युवक परिषद ने हज़ारों कैंप किए हैं। भारत में 2500 कैंप और इंटरनेशनल आउट ऑफ इंडिया 300 कैंप का आयोजन हो रहा है। इसके साथ ही हमारा आसाम में भी सेवाई समर्पण के अंतर्गत 75 कैंप हो रहे हैं। उस 75 कैंप में एक कैंप हमारा खारुपेटिया का भी है। आसाम के कैंपों का उद्घाटन हमारे माननीय मुख्यमंत्री हिमंत बिस्वा शर्मा ने किया और नेशनल स्तर पर हमारे प्रधानमंत्री मोदी जी ने इस सभी कैंपों का उद्घाटन किया है। तो हमारा सबसे अनुरोध है ज़्यादा से ज़्यादा संख्या में रक्तदान करके इस मानवता का सेवा का काम को आगे बढ़ाएं। धन्यवाद।